নমস্কাৰ। অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটোৰ নামটো কি আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী বেংক লিমিটেড। কনকলতা বৰুৱা কোন আন্দোলনত শ্বহীদ হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলন। ব্ৰিটিছৰ গুলীচালনাৰ ফলত কনকলতা বৰুৱাৰ লগত কোন একেলগে শ্বহীদ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মুকুন্দ কাকতি। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ সৈনিক স্কুলখন কোন ঠাইত অৱস্থিত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা জিলাত অৱস্থিত। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত কৰা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ডিব্ৰুগড় জিলাত স্থাপিত কৰা হৈছিল। অসম দিৱস কোন তাৰিখে পালন কৰা হয়? অসম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। নিমাতী কন্যাৰ ৰচক কোন আছিল? নিমাতী কন্যাৰ ৰচক হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। বৰ্তমান অসমৰ বিত্তমন্ত্ৰী কোন? বৰ্তমান অসমৰ বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ। জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি আছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অনামিকা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ধুবুৰীত অৱস্থিত গুৰুদ্বাৰটো কোনে স্থাপন কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে গুৰু টেগ বাহাদুৰে স্থাপন কৰিছিল। ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন? ভিলেজ ৰকষ্টাৰৰ পৰিচালক হৈছে ৰীমা দাস। বাটাৰফ্লাই নাচ বুলি কোনটো নাচক কোৱা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে বাগৰুম্বা নাচক কোৱা হয়। গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 1948 চনত। বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো কি আছিল? বীৰ চিলাৰায়ৰ প্ৰকৃত নামটো আছিল শুক্লধ্বজ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন মোগল সম্ৰাটৰ মৃত্যুৰ পাছত মোগলৰ শাসন কাল ক্ৰমে শেষ হৈ আহিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে ঔৰংজেব। হাইদাং গীত কোনে পৰিৱেশন কৰে? হাইদাং গীত সোণোৱাল কছাৰীসকলে পৰিৱেশন কৰে। আহোমসকলৰ মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? আহোমসকলৰ মুদ্ৰাৰ আকৃতি অক্টাগনেল অৰ্থাৎ অষ্টাভুজাকৃতিৰ আছিল। ভগদত্তৰ জোঁৱায়েকৰ নামটো কি আছিল? ভগদত্তৰ জোঁৱায়েকৰ নামটো হ'ল দুৰ্যোধন। অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। ভোগেশ্বৰ বৰুৱাৰ জন্মতিথিত এই দিৱস পালন কৰা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মাজুলী সন্ধি কোন চনত হৈছিল? মাজুলী সন্ধি 1563 চনত হৈছিল। ৱাণ্ডিৱাছৰ যুদ্ধ কোন চনত হৈছিল? ৱাণ্ডিৱাছৰ যুদ্ধ 1760 চনত হৈছিল। ফুলগুৰি ধাবা কোন চনত হৈছিল? ফুলগুৰি ধাবা 1861 চনত হৈছিল। গুৱাহাটীত তিলক মেম'ৰিয়েল স্কুল কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 1921 চনত প্ৰতিষ্ঠা কৰা হৈছিল। আজিৰ আমাৰ অন্তিমটো প্ৰশ্ন হৈছে প্ৰথম অলিম্পিক ক'ত হৈছিল? প্ৰথম অলিম্পিক গ্ৰীচত হৈছিল। ধন্যবাদ।